আজি আমি এইটো ভিডিঅ'ত শিকিম ক্লাস 10 সায়েন্সৰ এটা বহুত ইম্পৰ্টেন্ট টপিক। একচুয়ালি ক্লাস 10 বুলি ক'লে নহব। আজি যেটো টপিক আমি ডিসকাস কৰিম, টপিকটো তোমালোকে অলৰেডি বোৰ্ডত দেখা পাইছা। টপিকটোৰ নাম হৈছে আমাৰ কি IUPAC নমেনক্লেচাৰ বা IUPAC নামাকৰণ যাক কোৱা হয়। এইটো তোমালোকে ক্লাস 10 সায়েন্সৰ যেটো চেপ্টাৰ নম্বৰ 4 আছে, চেপ্টাৰ নম্বৰ 4 ৰ কাৰ্বন এন্ড ইটস কম্পাউন্ড বা যাক অসমীয়াত কি কোৱা হয় কাৰ্বন আৰু ইয়াৰ যৌগসমূহ, সেইটো চেপ্টাৰত তোমালোকে পঢ়িবা। ঠিক আছে, যেনেকৈ মই এটা উদাহৰণ হিচাপে লৈছো এনেকুৱা বহুত কম্পাউন্ড তোমালোকে দেখা পাইছা। CH4, তাৰে পিছত মই যদি কওঁ C2H6, তাৰ পিছত মই যদি কওঁ C2H4 বা মই যদি কওঁ C2H2, ঠিক আছে, C2H2 এনেকুৱা যৌগসমূহৰ নামবিলাক কি হ'ব? যেনেকুৱা কিতাপত নাম লিখা আছে, ইয়াৰ নাম কি লিখা আছে? ইয়াৰ নাম তোমালোকে চাবা লিখা আছে যে মিথেন। অসমীয়াটো সেম নামে হ'ব, ইংলিশত লিখা বা অসমীয়াত লিখিলেও আমি ইয়াৰ নাম কি হ'ব? মিথেন। এইবিলাকৰ নাম ইংলিশ আৰু এছামিছত কোনো পৰিৱৰ্তন নহয়। ইয়াৰ নাম কি হ'ব? ইয়াৰ এইটোৰ নাম হৈ যাব ইথেন হৈ যাব, বা যদি মই ইংলিশত লিখো ইয়াৰ নাম কি হৈ যাব? ইথেন, বা ইয়াৰ নাম কি হৈ যাব? ইথিন। ইথিন ইংলিশতো সেম হ'ব ইথিন। ইয়াৰ নাম কি হ'ব? ইথাইন। ইথাইন ইংলিশতো সেম নামে হ'ব ইথাইন, রাইট? তো এতিয়া মোৰ কোশ্চেনটো হ'ল, অলপ বুজিবলৈ চেষ্টা কৰিবা। এনেকুৱা টপিক, এই যেটো টপিক মই আজি তোমালোকক শিকাম, যিজন ষ্টুডেন্টে তোমালোকে যদি ভাবিছা যে ক্লাস 10 কমপ্লিট কৰাৰ পিছত আমি 11 12ত সায়েন্স স্ট্ৰীম লৈ পঢ়িম, সায়েন্স স্ট্ৰীম লৈ পঢ়িলে তোমালোকে এটা কথা নিশ্চয় গম পাবা যে ক্লাস 10ৰ যেটো সায়েন্স সাবজেক্ট আছে তোমালোকৰ, এই সায়েন্স সাবজেক্টটো আগত যায় তোমালোকৰ তিনিটা পাৰ্টত ডিভাইড হৈ যায়, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি, ৰাইট? তাতে যেটো কেমিষ্ট্ৰি সাবজেক্ট আছে হাইলি কনসেপচুৱেল লজিক্যাল সাবজেক্ট হয়। কেমিষ্ট্ৰি তোমালোকে আগত যায় পঢ়িবা আৰু তিনিটা ব্ৰাঞ্চ আছে। কি কি ব্ৰাঞ্চ? অৰ্গেনিক কেমিষ্ট্ৰি, ইনঅৰ্গেনিক কেমিষ্ট্ৰি আৰু ফিজিক্যাল কেমিষ্ট্ৰি, রাইট? এই তিনিটা ব্রাঞ্চ গটে কেমিষ্ট্রিটো ডিভাইডেড হ'ব। আৰু যেটো আমাৰ অর্গেনিক কেমিষ্ট্রি আছে, তে অর্গেনিক কেমিষ্ট্রি মানে হৈছে স্টাডি অফ অর্গেনিক কম্পাউন্ডস অর স্টাডি অফ কার্বন কন্টেনিং কম্পাউন্ডস। তার মানে যেটো আমাৰ কার্বন মৌলটো আছে ইমানে ইম্পর্টেন্ট এটা মৌল হয়, ঠিক আছে, তাৰ বিষয়ে আমি স্টাডি কৰিব লাগিব। আৰু অর্গেনিক কেমিষ্ট্রিত তোমালোকে ফার্স্ট ইয়ারত আৰু সেকেন্ড ইয়ারত পাবা। অর্গেনিক কেমিষ্ট্রিত আটাইতকৈ ইম্পর্টেন্ট টপিক যেটো বেস বুলি আমি ক'ব পাৰো অর্গেনিক কেমিষ্ট্রিৰ, সেইটো হৈছে কি এই IUPAC নমেনক্লেচাৰ। এতিয়া IUPAC নমেনক্লেচাৰ মানে কি বা নাম কিদৰে কৰা হয়, যদি এইটো বস্তু কোনোবা ষ্টুডেন্টে নাজানে তেনেহলে গোটেই অর্গেনিক কেমিষ্ট্রি তোমালোকে একো বুজি নোপোৱা, ঠিক আছে? অর্গেনিক কেমিষ্ট্রি একো বুজি নোপোৱা। আৰু ক্লাস 10ত এই টপিকটোক, যেটো টপিক আজি আমি কৰিবলৈ ওলাইছো, এই টপিকটোক মই তোমালোকক ইমানখিনি ষ্ট্ৰং কৰি দিম, কেৱল 10তে নহয়, 10ত যেটো আমাৰ 4 নম্বৰ চেপ্টাৰ আছে তাৰ পৰা যিমান কোৱেশ্চন আহিলেও উইদিন 5 সেকেন্ড তোমালোকে কোৱেশ্চনটো কৰাৰ কাৰণে কেপেবল হৈ যাবা, এইখিনি মোৰ গ্যাৰান্টি। কিন্তু ইয়াৰ পিছতো ইভেন 11 12ৰ বুকস উঠাই যদিও কোনোবাই তোমালোকক কোৱেশ্চন সোধে IUPAC নমেনক্লেচাৰ, তোমালোকে যিকোনো কোৱেশ্চনৰ এনসাৰ উইদিন 5 সেকেন্ডত দিয়াৰ কাৰণে কেপেবল হবা, এইটো মই তোমালোকক প্ৰমিস কৰিছো, ঠিক আছে? সো সেই অর্গেনিক কেমিষ্ট্রিৰ ইমান এটা ইম্পর্টেন্ট টপিক IUPAC নমেনক্লেচাৰ, যেটো আমাৰ ক্লাস 10ত আছে। আৰু ম্যাক্সিমাম স্টুডেন্টে এইটো চেপ্টাৰত এই পাৰ্টটো চাই ভয় কৰে যে ইমান বিলাক যৌগ আছে, যৌগবিলাকৰ নাম কিদৰে লিখা হয়, কেৱল মুখস্থ কৰি যায়, প্ৰ্যাকটিফিকেশন কৰি যায়। আৰু মুখস্থ কৰিলে কোনো বস্তু আমি লং টাইমক লাগি মেমোৰাইজ কৰিব নোৱাৰো, পাহৰি যাও আৰু ভুল হোৱাৰ চান্স বহুত বেছি থাকে। যাতে তোমালোকৰ কোনো ভুল নহয়, কিদৰে যৌগবিলাকৰ নাম লিখা হয় তাৰে কিছুমান নিয়ম আছে, সেই নিয়মবিলাকক একদম ইজিলি মই তোমালোকক কৈ যাম, ঠিক আছে? হেতুটো হ'ব। তাৰে আৰু এটা বস্তু আমি শিকিম। এই বস্তুটো শিকিম, ইয়াতে চাবা এই যে মই যৌগবিলাক লিখিছো, এই যৌগটোত চাবা ইয়াতে মই দুটা কাৰ্বন লিখিছো, তাৰে লগত 6টা হাইড্ৰোজেন লিখিছো, ৰাইট? আৰু নেক্সট যৌগটোত চাবা ইয়াতে কাৰ্বন দুটা লিখিছো, কিন্তু এইবাৰ তাৰে লগত মই হাইড্ৰোজেন কেইটা দিছো? 4টা দিছো।
আৰু যিটো থাৰ্ড যৌগ আছে এইটোতো মই কাৰ্বন দুটা দিছো কিন্তু এইবাৰ মই হাইড্ৰোজেনো দুইটা দিছো ইহঁতৰ মানে কি কেতিয়াবা কাৰ্বন দুটাৰ লগত হাইড্ৰোজেন 6টা যোগ হৈ আছে কেতিয়াবা দুটা কাৰ্বনৰ লগত হাইড্ৰোজেন 4টা যোগ হৈ আছে কেতিয়াবা দুটা কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন লগ হৈ আছে এইবিলাক কিয় হৈ আছে কেনেদৰে হৈ আছে আৰু এইবিলাকৰ নাম বিলাক কিদৰে চেঞ্জ হয় সেইবিলাক বস্তু আজি আমি এইটো ভিডিও চাম ঠিক আছে ভিডিওটো তোমালোকে লাষ্টক লগি দেখিবা আৰু লাষ্টত মই এনেকুৱা কিছু কোৱেশ্চন প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ক্লাস 10 তে হক ইভেন অলপ আপাৰ লেভেলত অলপ এডভান্স লেভেলৰ কোৱেশ্চন যিবিলাক সিবিএসই আইসিএসই বোৰ্ডত পঢ়া কোৱেশ্চন হয় আমি শৰ্ট টাইমত কিদৰে সেইবিলাক কোৱেশ্চন কৰা হয় তাৰ কিছুমান ট্ৰিক মই তোমালোকক কম ঠিক আছে এতিয়া আহা আমি আৰম্ভ কৰিছো আজি আমাৰ মেইন টপিক IUPAC nomenclature এতিয়া মোৰ কথা হল যে IUPAC মানে কি হয় what is IUPAC so basically IUPAC is nothing but an organization এটা organization হয় এটা সংস্থা হয় তোমালোকে এটা বস্তু সকলে নিশ্চয় জানানে WHO World Health Organization নাম শুনিছা এইটো কি হয় জেনাৰেলি এটা অর্গানাইজেশন হয় ঠিক আছে তো সিমিলারলি সাপোজ ধরা আমার যেটো কেমিস্ট্রি আছে অর্গানিক কেমিস্ট্রি সাপোজ ধরা কালি তোমালোকে যদি কোনোবা এটা তোমালোকৰ মাজৰ পৰা কোনোবা এজন ধৰা ৰিসার্চ কৰি আছে কেমিস্ট্রিৰ বা কিবা এটা বস্তুৰ ওপৰত ৰিসার্চ কৰি আছে ৰিসার্চ কৰি যদি কোনোবা এটা নতুন যৌগ সৃষ্টি কৰি দিয়া সেই যৌগটোৰ নাম কি হ'ব সবা কোনোবা যদি এটা কোনোবার ঘৰত এটা নতুন বাচ্চা যদি আজি এটা জন্ম হয় সেই বাচ্চাটোৰ নামকৰণ কৰা হয় হয় না নহয় নামকৰণটো কিয় কৰা হয় তাক নামটো কিয় দিয়া হয় what is name actually basically name is nothing but an identification right নামটো কি হয় প্ৰত্যেকজন মানুহৰ এটা আইডেন্টিফিকেশন হয় নাম এটা সাইন হয় name is nothing but a sign similarly এটা যৌগৰ যদি আজি কোনোবাই কি কৰিছা ডিসকভাৰ কৰিছা সেই যৌগটোৰ নাম কি হ'ব তুমি ইচ্ছামতে ৰাখি দিব পাৰিবা না ইচ্ছামতে ৰাখি দিব নোৱাৰা এই যৌগটোৰ নাম কি হ'ব সেই নামটো একচুয়ালি ডিসাইড কৰিব কোনে আমাৰ এই IUPAC নামৰ অৰ্গানাইজেচনে ইয়াৰ এটা ফুল ফৰ্ম আছে মই লিখি দিছো IUPAC মানে কি IUPAC মানে হৈছে ইন্টাৰনেশনাল ইউনিয়ন অফ পিওৰ এন্ড এপ্লাইড কেমিষ্ট্ৰি ইয়াৰ ফুল ফর্ম কি হৈছে IUPAC মানে হৈছে ইন্টারন্যাশনাল ইউনিয়ন ফর পিওর এন্ড এপ্লাইড কেমিস্ট্রি chemistry international union for pure and applied chemistry এটা একটা অর্গানাইজেশন হয় ঠিক আছে এটা একটা বেসিক্যালি অর্গানাইজেশন হয় ঠিক আছে এতিয়া এই অর্গানাইজেশনে কি কৰিব কোনো এটা জৈব যৌগ আজি সৃষ্টি হলে ইয়াৰ নামটো ৰাখিব ঠিক আছে এতিয়া মই এটা উদাহৰণ হিচাপে মই লৈছো যেনেকৈ মই ফাৰ্স্ট যৌগটো মই লিখিছিলো কি আছিল আমাৰ CH4 ইয়াৰ নাম কি হয় ইয়াৰ নাম আমি কি বুলি কৈছিলো মিথেন বুলি কৈছিলো ৰাইট অসমীয়াত লিখিলো মিথেনই হ'ব অসমীয়াত লিখিলো এটো কি হ'ব মিথেন হ'ব এতিয়া আমি নেক্সট আৰু এটা যৌগ লিখিছো মই C2H6 ইয়াৰ নাম কি বুলি কৈছিলো মই ইথেন বা ইংলিশত লিখিলে কি হ'ব ইথেন হ'ব এতিয়া আমি অলপ সময়ৰ কাৰণে এই বস্তুটো তোমালোকে মুখস্থ কৰা অলপ পিছত ভিডিওটো যেতিয়া শেষ হ'ব তেতিয়ালৈকে তোমালোকে এনেকুৱা কোৱেশ্চন 5 সেকেন্ডত কৰি দিব পাৰিবা ঠিক আছে তো এই যৌগবিলাকৰ নামকৰণ কৰাৰ আগত আমি কাৰ্বন মৌলটোৰ বিষয়ে কিছুমান কথা জানিব লাগিব যে কাৰ্বন মৌলটো একচুয়ালি ইমান ইম্পৰ্টেন্ট কিয় যে 118টা মৌল বৰ্তমানলৈকে ডিসকভাৰ হৈছে তোমালোকে জানিছা ঠিক আছে 118টা মৌল স্টিল নাও ডিসকভাৰ হৈছে তে ইমানটা মৌলৰ ভিতৰত কাৰ্বন এটা ইমান ইম্পৰ্টেন্ট মৌল কিয় যে কাৰ্বনৰ কাৰণে এটা সেপাৰেট কেমিস্ট্রি ব্রাঞ্চ ডেভেলপ হৈ গৈছে সেপারেট একটা ব্রাঞ্চ বনাব লগা হৈ গৈছে তাতে আমি ইমান স্টাডি কৰো তো কাৰ্বনত ইমান কি প্ৰপাৰ্টি আছে তো সেই প্ৰপাৰ্টি বিলাক একচুয়ালি আমি এইটো চেপ্টাৰৰ
নেক্সট ভিডিওত আমি কি কৰিম ডিসকাস কৰিম তাৰে কাৰ্বনৰ বিষয়ে আমি কিছুমান বস্তু আজি ইয়াতে আলোচনা কৰিম যেনেকুৱা কাৰ্বন পৰমাণু ফাৰ্স্ট কোৱেশ্চন হ'ল মোৰ যে কাৰ্বনৰ সিম্বলটো কি 6 হয় কাৰ্বনৰ সিম্বল 6 হয় যাৰ এটমিক নাম্বাৰ কিমান হয় 6 আৰু ইয়াৰ মাস নাম্বাৰ কিমান হয় 12 এদৰে আমি কাৰ্বনৰ বিষয়ে লিখা হয় তে ইয়াৰ বিষয়ে কি ইম্পৰ্টেন্ট পয়েন্ট যদি মই লিখিম ফার্স্ট পয়েন্ট মই কি লিখিব পাৰো কার্বনের বিষয়ে যে atomic number of carbon is 6 right atomic number of carbon is 6 ফার্স্ট পয়েন্ট মোর কি হবো যে atomic number of carbon is 6 right next আমি কি লিখিব পারিম mass number of carbon mass number of carbon is 12 AMU 12 AMU to unit হয় বেসিক্যালি atomic mass unit বুলি কোৱা হয় থার্ড পয়েন্ট আমি কি লিখিব পাৰিম কার্বনৰ বিষয়ে যে কার্বনৰ atomic number যদি 6 হয় ইলেকট্রনিক কনফিগারেশন কি হয়ে যাব ইলেকট্রনিক কনফিগারেশন অফ কার্বন ইলেকট্রনিক কনফিগারেশন কার্বনের কি হয়ে যাব ইলেকট্রনিক কনফিগারেশন লিখা জানা মই এটা ভিডিওতে তো শিকাম দিয়া ইলেকট্রনিক কনফিগারেশন কার্বনের কি অ্যাটমিক নাম্বার 6 হলে ইলেকট্রনিক কনফিগারেশন কি হয়ে যাব 2 4 হয়ে যাব অর্থাৎ কার্বনের আউটার মোস্ট অরবিটত কেইটা ইলেকট্রন আছে 4টা ইলেকট্রন আছে তার মানে কার্বনে কি করিব ইয়ার যেটো নিয়ারেস্ট কি আছে ইনার্ট গ্যাস আছে হেতু কি হয় নিয়ন 10th এলিমেন্ট হয় যার ইলেকট্রনিক কনফিগারেশন হয়ে যাব 28 তো তোমালোকে জানা যে যে কোনো এলিমেন্ট এটাই সদায় কি কৰিব বিচাৰে ইয়াৰ যেটো নিয়ারেস্ট ইনার্ট গ্যাস আছে অসমীয়া যেটো সম্ভ্ৰান্ত গ্যাস বুলি কোৱা হয় এই সম্ভ্ৰান্ত গ্যাসৰ সুস্থিৰ ইলেক্ট্ৰনে বিন্যাস পাব বিচাৰে স্টেবল ইলেকট্রনিক কনফিগারেশন অফ ইটস নিয়ারেস্ট এলিমেন্ট এটেন্ড কৰিব বিচাৰে কৰিলে কি হৈ যাব স্টেবল হৈ যাব আৰু হেতু যদি কৰিব বিচাৰে কাৰ্বনৰ আউটাৰ মোস্ট অৰবিটত আৰু কেইটা ইলেক্ট্ৰনৰ ৰিকোয়াৰমেন্ট আছে 4টা ইলেক্ট্ৰনৰ আৰু ৰিকোয়ারমেন্ট আছে রাইট আৰু সেই কাৰণে কাৰ্বনৰ ভ্যালেন্সি কিমান হৈ যাব কাৰ্বনৰ ভ্যালেন্সি 4 সো নেক্সট পয়েন্টত আমি কি লিখিব পাৰিম যে ভ্যালেন্সি অফ কাৰ্বন কিমান হৈ যাব কাৰ্বনৰ ভ্যালেন্সি 4 রাইট কাৰ্বনৰ ভ্যালেন্সি 4 হৈ যাব ঠিক আছে আৰু এই ব্যালেন্সিটো কমপ্লিট কৰাৰ কাৰণে কার্বনে সদায় কি বনাব বন্ড বনাব বেলে মোৰৰ লগত বন্ধনী বনাব যাক ইংলিছত বন্ড বুলি কোৱা হয় বন্ড বনাব এতিয়া তোমালোকে এটা বস্তু জানা যে বন্ড একচুয়ালি টু টাইপসৰ আছে কি বন্ড এটা কোৱা হয় আয়নিক বন্ড এটা কি বুলি কোৱা হয় আয়নিক বন্ড তো আমি আলোচনা কৰি আছিলো কি বন্ড কার্বনৰ ভ্যালেন্সিৰ বিষয়ে কার্বনৰ ভ্যালেন্সি কিমান 4 হয় রাইট এতিয়া এই ভ্যালেন্সি কমপ্লিট কৰাৰ কাৰণে কার্বনে কি কৰিব যে কার্বনে বন্ড বনাব এতিয়া বন্ড টু টাইপৰ আছে কি টু টাইপৰ বন্ড আছে এটা হৈছে আয়নিক বন্ড আৰু এটা হৈছে কোভ্যালেন্ট বন্ড রাইট আয়নিক বন্ড আৰু কোভ্যালেন্ট বন্ড এতিয়া নেক্সট ভিডিওত মই এইবিলাক বস্তুৰ বিষয়ে ডিসকাস কৰিম ডিটেইলস এতিয়া কোভ্যালেন্ট বন্ড কার্বনে সদায় কি বনাব কোভ্যালেন্ট বন্ড বনাব কোভ্যালেন্ট বন্ড কিদৰে বনোৱা হয় য'ত ইলেক্ট্ৰন শেয়াৰিংৰ জৰিয়তে বন্ড বনোৱা হয় ৰাইট ইলেক্ট্ৰন ভাগ বতৰা কৰি যি বন্ধনী বনোৱা হয় হেতু কি বুলি কোৱা হয় কোভ্যালেন্ট বন্ড যাক কি বুলি কোৱা হয় অসমীয়াত জানা না সহযোজী বন্ধনী বুলি কোৱা হয় সহযোজী বন্ধক কি বুলি কোৱা হয় বন্ধনী বুলি কোৱা হয় আৰু আয়নিক বন্ধক কি বুলি কয় আয়নীয় বন্ধনী বুলি কয় আয়নীয় বন্ধনী বুলি কয় আয়নীয় বন্ধনী কিদৰে সৃষ্টি হয় যে আয়নীয় বন্ধনী সদায় এটা মেটালস আৰু এটা নন মেটালসৰ মাজত ধাতু আৰু অধাতুৰ মাজত সৃষ্টি হয় এজনৰ ইলেক্ট্ৰন বেছি থাকিব হি দি দিব আৰু এজনৰ ইলেক্ট্ৰন কম থাকে হি সদায় ইলেক্ট্ৰন দিব ইলেক্ট্ৰন আদান প্ৰদানৰ জৰিয়তে আয়নীয় বন্ধনী বা আয়নিক বন্ড ফর্মেশন হয় কিন্তু
সহযোজী বন্ধনী কি হয় ইলেক্ট্ৰন শেয়াৰিঙৰ জৰিয়তে। তাৰ পিছত তোমালোকে এটা কথা নিশ্চয় জানিবা যে কি যে যদি কোনো পৰমাণুৰ বহিঃতম কক্ষত আউটাৰ মোস্ট অৰবিটত এটা ইলেক্ট্ৰন থাকে সি ৰিলিজ কৰি দিয়ে +1 বনায়, তাৰ ভ্যালেন্সি 1 হয়। দুটা থাকিলে ৰিলিজ কৰি +2 বনাব, তিনিটা থাকিলে কি কৰি দিব ডোনেট কৰি +3 বনাব। আৰু যদি পাঁচটা থাকিলে সদায় কি কৰিব আনিব, কাবাৰ পৰা পাঁচটা যদি থাকে পাঁচটা থাকিলে আৰু কি কৰিব তিনিটা আনি 3 মাইনাস বনাব, ছয়টা থাকিলে দুটা আনি 2 মাইনাস বনাব, সাতটা থাকিলে এটা আনি 1 মাইনাস বনাব। কিন্তু 4 টো এটা স্পেশাল কেস, 4 হলে না দিব না আনিব, তেতিয়া কি কৰিব সদায় ভাগ বতৰা কৰিব, শেয়াৰিং কৰিব। আৰু যেহেতু কাৰ্বনৰ ভ্যালেন্সি কিমান যোজ্যতা কিমান হয় 4 হয়, সেই কাৰণে কাৰ্বনে সদায় কি কৰিব 4 জোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰাৰ জৰিয়তে সহযোজী বন্ধনী বনাব। তো আজিকালি এমসিকিউ কোৱেশ্চনত স্টেটমেন্ট বেসড কোৱেশ্চন এনেকুৱা বনাব পাৰে। তো সদায় এটা বস্তু মনত ৰাখিবা যে কি কাৰ্বন অলৱেজ ফৰ্ম কোভ্যালেন্ট বন্ড, কাৰ্বন নেভাৰ ফৰ্ম আয়নিক বন্ড, এইটো কথা মনত ৰাখিব লাগিব। ঠিক আছে, তো এইটো আমাৰ নেক্সট কোৱেশ্চন ভ্যালেন্সি অফ কার্বন। ঠিক আছে, তার মানে কার্বনের ভ্যালেন্সি 4। এতিয়া এই 4 ভ্যালেন্সি কমপ্লিট করার কারণে কার্বনে কি কৰিব 4টা বন্ধনী বনাব, কার্বনে 4টা বন্ড বনাব। ঠিক আছে, আর 4টা বন্ড বনাই কি কৰিব 4টা বন্ড বনাই কার্বনে ইয়াৰ যোজ্যতা সম্পূর্ণ কৰিব। ঠিক আছে, এতিয়া চাবা তোমালোকে কার্বনে এই যে 4টা বন্ড বনাব, এই 4টা বন্ড বনোৱাৰ 4 ধৰণৰ অপশন আছে। এতিয়া তোমালোকে এটা সৰু বস্তু ধ্যান দিবা সদায় কি যে যদি দুটা ইলেক্ট্ৰনৰ দুটা পৰমাণুৰ মাজত যদি কি হয় এক জোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় তেতিয়া সিহঁতৰ মাজত কি হ'ব এটা বন্ধনৰ সৃষ্টি হয়। দুই জোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে দুটা দ্বি বন্ধনের সৃষ্টি হ'ব, আৰু তিনি জোৰ ইলেক্ট্ৰন ভাগ বতৰা হলে কি হ'ব ট্রিপল বন্ড ফর্মেশন হ'ব। ঠিক আছে, এতিয়া কার্বন এনেকুৱা এটা পৰমাণু যিয়ে কি কৰিব পাৰে সিঙ্গেল বন্ড বনাব পাৰে, ডাবল বন্ড বনাব পাৰে, ট্রিপল বন্ড বনাব পাৰে, আৰু একেলগে ইয়াৰ যিকোনো দুই ধৰণৰ বন্ড কার্বনে বনাব পাৰে। এতিয়া কার্বনে জেনাৰেলি কি কৰিব 4 ধৰণৰ বন্ধনী বনাই নিজৰ যোজ্যতা সম্পূৰ্ণ কৰিব। ফাৰ্স্ট কি কৰিব চাবা যে এইটো কার্বন পরমাণু কি কৰিব এক নম্বৰ কেছত কার্বন পরমাণুৱে 4টা কি কৰিব সিঙ্গেল বন্ড বনাব পাৰে। সেকেন্ড কন্ডিশনত কি হ'ব পাৰে যে কার্বন পরমাণু ধৰা এনেকুৱা কৰি ললে যে এটা ডাবল বন্ড কাবাৰ লগত বনাই লৈছে আৰু দুটা সিঙ্গেল বন্ড, এতিয়া মুঠ বন্ড কেইটা হৈছে 4টা হৈছে। ঠিক আছে, থার্ড কেছত কি হ'ব পাৰে যে থার্ড কেছত কার্বনে ধৰা কি কৰি ললে এটা ট্রিপল বন্ড কাবাৰ লগত বনাই লৈছে আৰু ইফালে সিঙ্গেল বন্ড বনাই লৈছে। আৰু ফোর্থ কেছত কি হ'ব পাৰে ধৰা যে কার্বনে দুটা ডাবল বন্ড একেলগে বনাই লৈছে। মুঠ এই 4টা কেস হ'ব পাৰে। এই 4 ধৰণে বন্ধনী বনাই কার্বনে সদায় কি কৰিব নিজৰ যোজ্যতা সম্পূৰ্ণ কৰিব। ক্লিয়ার? ঠিক আছে, তো এইখিনি যদি বুজি পাইছা এইবাৰ আমি আৰু এটা বস্তু অলপ শিকিম। সেই বস্তুটো কি যে কার্বনৰ যিমান যৌগ আছে অলপ আগত যিবিলাক যৌগ মই লিখিছিলো সেই যৌগবিলাকক কি বুলি কোৱা হয় জানা? সেইবিলাকক কোৱা হয় একচুয়ালি হাইড্ৰকার্বন বুলি কোৱা হয়। হাইড্ৰকার্বন এটা ওয়ার্ড তোমালোকে মনত ৰাখিবা, তাক কি বুলি কোৱা হ'ব হাইড্ৰকার্বন বুলি কোৱা হ'ব। হাইড্ৰকার্বন অসমীয়াটো হাইড্ৰকার্বন বুলিয়ে কয়, হাইড্ৰকার্বন বুলি কয়। এতিয়া হাইড্ৰকার্বন মানে কি জানা? হাইড্ৰকার্বন মানে হৈছে এনেকুৱা জৈৱ যৌগ য'ত মুখ্যতঃ কার্বন আৰু হাইড্রোজেনৰ দ্বাৰা গঠিত হয়। যেনেকুৱা মই যিবিলাক যৌগ লিখি আছিলো CH4 কোৱা, C2H6, C2H4, C3H8, এনেকুৱা যিমান যৌগ এইটো চেপ্টাৰত তোমালোকে পঢ়িবা এই যৌগবিলাক কার্বন আৰু হাইড্রোজেনৰ দ্বাৰা গঠন হৈছে। আৰু কিছুমান কেছত আমি আগত পঢ়িম ইয়াৰ লগত এই কার্বন আৰু হাইড্রোজেনটো থাকিবই, ইয়াৰ লগত কি থাকিব পাৰে তোমালোকক আৰু কিছুমান মূল, যেনেকুৱা মই এটা লিখিলো COOH, ইয়াতে কার্বন হাইড্রোজেনৰ লগত অক্সিজেন আছে, যেনেকুৱা মই এটা লিখিলো OH।
এনেকুৱা যৌগবিলাকত কি থাকিব পাৰে আৰু কিছুমান বেলেগ মৌল থাকিব পাৰে, যেনেকুৱা অক্সিজেন হওক, নাইট্ৰজেন হওক, কিন্তু মুখ্যতঃ কাৰ্বন আৰু হাইড্ৰজেন থাকিবই। এনেকুৱা যৌগবিলাকক কি বুলি কোৱা হয়? হাইড্ৰকাৰ্বন বুলি কোৱা হয়। এতিয়া হাইড্ৰকাৰ্বনৰ মুখ্যতঃ আমি কি কৰিব পাৰো? শ্ৰেণী বিভাজন কৰিব পাৰো। হাইড্ৰকাৰ্বনৰ শ্ৰেণী বিভাজন কিহৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বিভাজন কৰিব পাৰো? কিহৰ ওপৰত নিৰ্ভৰ কৰি আমি হাইড্ৰকাৰ্বনৰ শ্ৰেণী বিভাজন কৰিব পাৰো? সেইটো হ'ব যে কাৰ্বনে কি ধৰণৰ বন্ধনী বনাইছে, নিজৰ লগত কাৰ্বনে কি ধৰণৰ বন্ধনী বনাইছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰি হাইড্ৰকাৰ্বন কি হ'ব পাৰে? দুই প্ৰকাৰৰ হ'ব পাৰে। এটাক কি বুলি কয়? সংপৃক্ত। এটাক কি বুলি কয়? সংপৃক্ত, যাক ইংলিছত কয় স্যাচুৰেটেড। স্যাচুৰেটেড হাইড্ৰকাৰ্বন। আৰু এটা কি বুলি কোৱা হয়? অসংপৃক্ত। অসংপৃক্ত বা আনস্যাচুৰেটেড। আনস্যাচুৰেটেড হাইড্ৰকাৰ্বন। এতিয়া অসংপৃক্ত আকৌ দুই ধৰণে আমি ভাগ কৰিব পাৰো। অসংপৃক্ত আকৌ দুই ধৰণৰ আছে। কি আছে? সংপৃক্ত প্ৰথমে কি আছে? সংপৃক্তৰ এক্সাম্পল কি আহি যাব আমাৰ? সংপৃক্ত, আচ্ছা তাৰ আগত আমি কিছু সংপৃক্ত মানে কি? সংপৃক্ত মানে হৈছে যদি কাৰ্বন কাৰ্বনৰ মাজত একবন্ধনী থাকে, সেইবিলাকক কি বুলি কব? সংপৃক্ত। আৰু অসংপৃক্ত মানে কি? কাৰ্বন কাৰ্বনৰ মাজত দ্বি বা ত্ৰিবন্ধনী থাকিব। ইয়াত অসংপৃক্ত মানে কি থাকিব? যদি কাৰ্বন কাৰ্বনৰ মাজত দ্বি বান্ধনী থাকে, নাইবা কাৰ্বন কাৰ্বনৰ মাজত ত্ৰিবান্ধনী থাকিব পাৰে। তো অসংপৃক্তৰ এই দুটা টাইপ হৈ যাব। তো সংপৃক্তৰ এক্সাম্পল কি হৈ যাব ইয়াতে আমাৰ? সংপৃক্তৰ এক্সাম্পল ইয়াতে আমি কি লিখিব পাৰিম? এলকেন। 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 এলকেন মানে কি? য'ত কাৰ্বন আৰু কাৰ্বনৰ মাজত একবন্ধনী থাকিব। ঠিক আছে। আৰু অসংপৃক্তৰ ডাবল বন্ধনী থাকিলে ইয়াৰ এক্সাম্পল হৈ যাব কি? এলকিন। আৰু ইয়াতে এক্সাম্পল হৈ যাব আমাৰ এলকাইন। এছামিছতো সেম নামে হ'ব, কোনো পরিবর্তন নহয়। ঠিক আছে। এলকেন, এলকিন, এলকাইন। মাত্ৰ ডিফারেন্স কি? ডিফারেন্স এটা ভাওলৰ চাবা, ইয়াতে এ আছে, ইয়াতে ই আছে, আৰু ইয়াতে ওয়াই আছে। ঠিক আছে। এলকেন মানে কার্বন কার্বনের মাজত একবন্ধনী, এলকিন মানে কার্বন কার্বনের মাজত দ্বিবান্ধনী, এলকাইন মানে কার্বন কার্বনের মাজত দ্বিবান্ধনী। এতিয়া ইহঁতক আমি চিনি পাম কিদৰে? কোনো এটা যৌগ দিয়া আছে, এলকেন হয় না এলকিন হয় না এলকাইন হয়, কিদৰে চিনি পাবা? চিনি পোৱাৰ কাৰণে এইবিলাকৰ কিছুমান সাধাৰণ সংকেত আছে। ঠিক আছে। এইবিলাকৰ কিছুমান সাধাৰণ সংকেত, তাক কি বুলি কোৱা হয়? জিএফ। এতিয়া জিএফ মানে কি? এলকেনৰ গাৰ্লফ্ৰেণ্ড। এলকেনৰ গাৰ্লফ্ৰেণ্ড হয় এইটো। ঠিক আছে। এলকেনৰ গার্লফ্রেন্ড। এটা এলকেনৰ গার্লফ্রেন্ড, एक्चुअली এটা গার্লফ্রেন্ড নহয়, গার্লফ্রেন্ড মানে কি? এটা জিএফ মানে কি? জেনারেল ফর্মুলা। ঠিক আছে। জেনারেল ফর্মুলা। মাইন্ডত কোনো বেলেগ বস্তু আনিব নালাগে, লিখা পড়ার কথা আমি কৈ আছো। তো এটা জিএফ এর মানে কি? জেনারেল ফর্মুলা। তো এলকেনৰ জেনারেল ফর্মুলা কি হয় জানা? সেইটো হৈছে CnH2n+2। ঠিক আছে। CnH2n+2। ইয়াতে n মানে কি জানা না? য'ত n ৰ ভ্যালু চাবা, এলকেনৰ কাৰণে ফৰ এলকেন n ৰ ভ্যালু কিমান হ'ব পাৰে? 1 2 3 4 ডট 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 এনেকুৱাকে হৈ যাব পাৰে। এতিয়া n মানে হৈছে নাম্বাৰ অফ কাৰ্বন অৰ হাইড্ৰোজেন। হাইড্ৰোজেন আৰু কাৰ্বনৰ নাম্বাৰ এটা বুজাব। যেনেকুৱা মই যদি এটা এক্সাম্পল লওঁ, ঠিক আছে, মই এটা এক্সাম্পল লৈছো যে কি যদি n ৰ ভ্যালু 1 লওঁ, মই n ৰ ভ্যালু যদি মই 1 লওঁ, তে ইয়াতে মই কি বহাব পাৰিম? প্ৰথম যৌগটো কি হৈ যাব? C1। আৰু হাইড্ৰোজেন কিমানটো হ'ব? 2n+2। চাবাচোন ফৰ্মুলাটো কি আছে? হাইড্ৰোজেন মানে কি? 2n+2। এইটো হাইড্ৰোজেনৰ ফৰ্মুলা হয়, 2n+2। n ৰ ভ্যালু কিমান? 1 বহাইছো, তে n ৰ ভ্যালু 1 বহাই দিয়াচোন। 2 * 1 + 2, 2 1 = 2 + 2 = 4। তাৰ মানে হাইড্ৰোজেন কিমানটা হৈ যাব? 4টা হৈ যাব। ইয়াতে 1 থাকিলে আৰু নিলিখিলো হ'ব, CH4 হৈ যাব। ঠিক আছে। যদি n ৰ ভ্যালু আমি 2 লওঁ, n ৰ ভ্যালু 2 লৈ গলে এটো কি হৈ যাব জানা? C2H কিমান আহি যাব? এতিয়া চাও, H 2 2 = 4 + 2 6 হৈ যাব। এটো হৈ যাব সেকেন্ড আমাৰ কি? এলকেন। ঠিক আছে।
সিমিলাৰলি আমাৰ কি হ'ব এলকিন আৰু এলকাইনৰো জেনাৰেল ফৰ্মুলা এলকিনৰ জেনাৰেল ফৰ্মুলা কি হয় এলকিনৰ জেনাৰেল ফৰ্মুলা হৈছে CnH2n এটো সিম্পল হয় যিমানটা কাৰ্বন আছে হাইড্ৰোজেন জাস্ট ইয়াৰ ডাবল থাকিব এলকিন হ'ব ঠিক আছে আৰু এইটো ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব লাগিব আমাৰ যে ইয়াৰ কাৰণে কি যে এলকিন বা ইয়াৰ পিছত এলকাইনৰ কাৰণে আমি লিখিম এনৰ ভ্যালু 2 ৰ পৰা স্টাৰ্ট হ'ব 2 3 4 ডট 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 এনেদৰে গৈ থাকিব এলকিনৰ কাৰণে এনৰ ভ্যালু 2 ৰ পৰা স্টাৰ্ট হ'ব আৰু এলকেনৰ কাৰণে এনৰ ভ্যালু 1 ৰ পৰা স্টাৰ্ট হৈছিল সিমিলাৰলি এলকাইনৰ কি হ'ব এতিয়া এলকাইনৰ জেনাৰেল ফৰ্মুলা হৈছে CnH2n -2 এবার -2 ইয়াৰ কাৰণেও এনৰ ভ্যালু স্টার্ট হ'ব কি 2 ৰ পৰা ঠিক আছে 2 3 4 ডট 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 এইদৰে গৈ থাকিব ঠিক আছে এইদৰে গৈ থাকিব ওকে তো মই প্ৰথম এটা যৌগ বনাই দিছো ইয়াতে সাপোজ ধৰা ফার্স্ট যৌগ যদি আমি কার্বন সিম্পল টো লৈ লৈছো মিনিমাম 2 ৰ পৰা স্টার্ট হ'ব কার্বন দুটা হলে হাইড্রোজেন কি হৈ যাব 2 2 যা 4 হৈ যাব C2H4 যদি মই কার্বন 3 টা লও হাইড্রোজেন কিমান হৈ যাব H6 হৈ যাব ইয়াতে যদি মই প্ৰথম কার্বন কেইটা লও দুটা লও হাইড্রোজেন কি হৈ যাব চাবা প্ৰথম টুৱাইস n আছে না নাই ডাবল কৰা 2 2 যাৰ কিমান হলো 4 4 ৰ পৰা আৰু 2 মাইনাস কৰা 4 2 মানে কি হৈ যাব H2 হৈ যাব নেক্সট C3 ললে 3 2 দি মাল্টিপ্লাই কৰিম 3 2 যা 6 6 ৰ পৰা আকৌ 2 মাইনাস কৰিলে কিমান থাকিব 4 থাকিব নেক্সট C4 কার্বন 4 লৈছো হাইড্রোজেন ডাবল কৰা 4 2 যা 8 8 ৰ পৰা দুটা মাইনাস কৰিলে কি থাকিব 6 থাকিব এনেকৈ লাহে লাহে আমাৰ গৈ থাকিব হায়াৰ কার্বন বিলাক ঠিক আছে সো এ আছিল আমাৰ কি হাইড্ৰোকাৰ্বনৰ অলপ শ্ৰেণী বিভাজন সংপৃক্ত আৰু অসংপৃক্ত সংপৃক্ত মানে কি কার্বন কার্বনৰ মাজত একবন্ধনী এক্সাম্পল আছিল এলকেন এলকেনৰ জেনাৰেল ফৰ্মুলা CnH2n+2 এলকেনৰ কাৰণে n ৰ ভ্যালু 1 ৰ পৰা স্টাৰ্ট হ'ব n মানে ইয়াত কি কার্বন আৰু হাইড্ৰোজেনৰ সংখ্যা বুজাইছে এতিয়া অসংপৃক্তৰ দুই ধৰণৰ আছে এটাত কি যদি কার্বন কার্বনৰ মাজত ডাবল বন্ধনী থাকে তাক এলকিন বুলি কোৱা হয় আৰু যদি কার্বন কার্বনৰ মাজত ট্রিপল বন্ধনী থাকে তাক এলকাইন বুলি কোৱা হয় এতিয়া এলকিনৰ জেনাৰেল ফৰ্মুলা CnH2n তাৰ মানে এইদৰে মনত ৰাখা এলকিন যদি বনাব লাগে এলকিনত কি হ'ব যিমানটা কার্বন আছে হাইড্ৰোজেন জাস্ট তার ডাবল হৈ যাব আৰু এলকাইনৰ জেনাৰেল ফৰ্মুলা CnH2n -2 ইয়াত এইদৰে মনত ৰাখিব পাৰা এলকেন বনাব লাগিলে কি আছে যিমানটা কার্বন আছে হাইড্ৰোজেন তার ডাবল কৰিবা 2 দি মাল্টিপ্লাই কৰি তাৰ পৰা 2 মাইনাস কৰি দিব লাগিব ঠিক আছে তো এইখিনি বস্তু বেসিক বস্তু যদি বুজি পাইছা এতিয়া আমি লাহে লাহে আগবাঢ়িম কিহক লগি লাহে লাহে আমি আগবাঢ়িম আমাৰ IUPAC নেমক লগি এতিয়া আমি মেইনলি আৰম্ভ কৰিম এই বস্তুখিনি বুজি নাপালে IUPAC নেম তোমালোকে কি মই লিখি থাকিম কৈ থাকিম একো বুজি নাপাবা তাৰ কাৰণে বেসটো এতিয়া আমাৰ হৈ গৈছে বলা এতিয়া আমি IUPAC নেম স্টার্ট কৰিছো ঠিক আছে এতিয়া চাবা তোমাক যদি কোনো এটা যৌগ দিয়া আছে ঠিক আছে প্ৰথমে আমি এই যিকেটা হাইড্ৰোকাৰ্বনৰ কথা মই কলো এলকেন এলকিন বা এলকাইন এই তিনিটাৰ নামকৰণ আমি প্ৰথমতে শিকিম ঠিক আছে এতিয়া তাৰ কাৰণে আমি প্ৰথমে এটা বস্তু জানিব লাগিব কিতে চাবা এতিয়া আমি এটা বস্তু দেখা পালো জাস্ট অলপ আগত কি মই যিবিলাক যৌগ লিখিছিলো কিছুমানত কার্বন এটা আছে কিছুমানত দুটা আছে কিছুমানত তিনিটা আছে আৰু এনেকৈ হায়াৰ কার্বন থাকিব তোমালোকে যদি বুকছত চোৱা 6টা 7টা লৈকে কার্বন থাকিব পাৰে ৰাইট এতিয়া আমি প্ৰথমতে এটা বস্তু শিকিলম যে সাপোজ ধৰা যদি ইয়াতে মই এনেদৰে লিখি লৈছো ইয়াতে কি আছে কার্বনৰ সংখ্যা বা ইংলিশত লিখিলে কি হ'ব আমাৰ নাম্বার অফ কার্বন ঠিক আছে বা কার্বনৰ সংখ্যা অসমীয়াত লিখিলে তোমালোকে লিখিব পাৰা কি যে কার্বনৰ সংখ্যা কার্বন পরমাণুৰ সংখ্যা ইয়াতে আমি কি লিখিম কার্বন পরমাণুৰ সংখ্যা ঠিক আছে আৰু ইয়াতে এই কার্বন পরমাণুৰ আমি কি লিখিম মূল নাম বা যাক ইংলিশত কি বুলি কোৱা হয় ৰুট নেম বা যাক অসমীয়াত মূল নাম বুলি আমি ক'ব পাৰো মূল নাম প্ৰথমে আমি এইখিনি বুজি পাব লাগিব
মূল নাম মানে কি? ঠিক আছে, মূল নাম মানে কি আমি বুজি পাব লাগিব। ওকে, এতিয়া চাবা, যদি কোনো এটা যৌগ যিটো আমাক দিয়া আছে তাত কাৰ্বনৰ সংখ্যা কি থাকিব পাৰে? এটা থাকিব পাৰে, বা সেইটো কাৰ্বনৰ সংখ্যা দুটা থাকিব পাৰে, তিনিটা থাকিব পাৰে, চাৰিটা থাকিব পাৰে, পাঁচটা থাকিব পাৰে, ছয়টা থাকিব পাৰে। এইখিনি কিতাপত আছে, আৰু দুটা মই এক্সট্ৰা দিছো। ঠিক আছে, এক্সট্ৰা দিছো। কি কি? সেইটো C7 হ'ব পাৰে, C8 হ'ব পাৰে, হোৱাটো বহুত হ'ব পাৰে, 9, 10, 11, 12 হ'ব পাৰে। ইমান ডিপ আমি নিশিকো। ঠিক আছে, এতিয়া চাবা, যদি কাৰ্বন এটা আছে তাৰ কাৰণে আমি এটা কাৰ্বনৰ কাৰণে ৰুট নেম আমি কি লগাম? তাৰ কাৰণে আমি ৰুট নেম লগাম মিথ। মিথ অসমীয়াটো মই লিখি দিছো, তাৰ কাৰণে আমি ৰুট নেম লগাম মিথ। যদি কাৰ্বন পৰমাণু দুটা থাকে তেতিয়া আমি কি লিখিম? তাৰ কাৰণে আমি লিখিম ইথ। ইথ অসমীয়াটো সেম নামে হ'ব, ইথ হ'ব। যদি কাৰ্বন পৰমাণু তিনিটা হয় তাৰ কাৰণে আমি কি লগাম? প্ৰ। তিনিটা কাৰ্বনৰ কাৰণে প্ৰ ৰুট নেম লগাম। যদি চাৰিটা থাকে তাৰ কাৰণে আমি কি লগাম? বিউট। এতিয়া চাবা, এইটো ইংলিছত আমি এক বাট বুলি কওঁ, কিন্তু কেমিষ্ট্ৰিক ইয়াত বাট নহয়। কেনেকুৱা প্ৰনাউন্স কৰা হয়? বিউট। ইয়াত আমি কি লিখিম? বিউট বুলি লিখিম। যদি কাৰ্বন পৰমাণু পাঁচটা আছে তাৰ কাৰণে আমি কি লিখিম? ৰুট নেম পেন্ট ব্যৱহাৰ কৰা হয়, পেন্ট। তার কারণে রুট নেম পেন্ট ব্যবহার করা হয়। যদি ছয়টা থাকে তার কারণে হ্যাক্স ব্যবহার করা হয়, হ্যাক্স। রুট নেম হ্যাক্স ব্যবহার করা হয়। তার পিছত যদি কার্বন 8টা থাকে তার কারণে হ্যাপ্ট ব্যবহার করা হয়, হ্যাপ্ট। হ্যাপ্ট হ্যাপ্ট মূল নাম ব্যবহার করা হয়। আর যদি 8টা থাকে তার কারণে অক্ট। তার কারণে কি ব্যবহার করা হয়? অক্ট। অক্ট বুলি ব্যবহার করা হয়। ইয়াৰ পিছতো আছে, 9টা থাকিলে নন, 10টা থাকিলে ডেক, 11টা থাকিলে আনডেক, 12টা থাকিলে ডো ডেক, এনেকুৱা আৰু দীঘল আছে, ইমান শিকিব নালাগে। ঠিক আছে, এতিয়া এইখিনি কি আছিল আমাৰ? ৰুট নেম। ৰুট নেম তাৰমানে কাৰ্বনৰ নাম আমি কিদৰে কৰিম। ঠিক আছে, এটা কাৰ্বন থাকিলে মিথ, দুটা থাকিলে ইথ, তিনিটা থাকিলে প্ৰপ, চাৰিটা থাকিলে বিউট, পাঁচটা থাকিলে পেন্ট, ছয়টা থাকিলে হেক্স, সাতটা থাকিলে হেপ্ট, আঠটা থাকিলে অক্ট। এইখিনি ক্লিয়াৰ? এতিয়া ধ্যান দিবা, এতিয়া জাষ্ট মই এটা কথা কৈছো তোমালোকক অলপ আগত, যে কি, যে এই যে তোমালোকৰ এটা যৌগ দিয়া থাকিব, এটা কাৰ্বন, দুটা কাৰ্বন, তিনিটা কাৰ্বন, যিকোনো এটা কাৰ্বন, ফৰ এক্সাম্পল 4টা কাৰ্বন থকা তোমাক এটা যৌগ দিয়া হল। ঠিক আছে, এতিয়া এই 4টা কাৰ্বন যুক্ত যৌগটো কি হব পাৰে? এলকেনো হব পাৰে, এলকিনো হব পাৰে, আৰু এলকাইনো হব পাৰে। ঠিক আছে, তাৰমানে এই যৌগটো আমাৰ কি কি হব পাৰে চাবাচোন। হয়তো এই যৌগটো আমাৰ কি হব পাৰে? এলকেন হব পাৰে, বা এই যৌগটো এলকিন হব পাৰে, বা এই যৌগটো কি হব পাৰে? এলকাইন হব পাৰে, ৰাইট? এলকেন হব পাৰে, এলকিন হব পাৰে, আৰু এলকাইন হব পাৰে। এতিয়া চাবা, যে যদিহে আমাক দিয়া যৌগটো কি হয়? এলকেন হয়, তাৰ কাৰণে আমি কি কৰিম? তাৰ কাৰণে যিটো ৰুট নেম আছে, মূল নাম আছে, তাৰে লগত এলকেন হলে আমি লগাম কি লগাম জানানে? ANE, এন, যাৰ উচ্চাৰণ হব কি? এন বুলি প্ৰনাউন্স কৰিম। ঠিক আছে, ৰুট নেম প্লাস কি হৈ যাব? এন। ৰুট নেম প্লাস কি হৈ যাব? এন। ৰুট নেম প্লাস কি হৈ যাব? এন হৈ যাব। ঠিক আছে, এতিয়া যদি আমাৰ যিটো যৌগ দিয়া আছে সেইটো যদি কি হৈ যায়? এলকিন হৈ যায়। এলকিন, এলকিন মানে কি আছিল? ইয়াতে কাৰ্বন আৰু কাৰ্বনৰ মাজত এক বন্ধনী হব। এলকিন মানে কাৰ্বন কাৰ্বনৰ মাজত দ্বিবন্ধনী হব। এলকাইন মানে কাৰ্বন কাৰ্বনৰ মাজত ত্ৰিবন্ধনী বা ট্ৰিপল বন্ধনী হব। এতিয়া এলকিন হলে আমাৰ কি লাগি যাব? ENE, এই লাষ্টৰ এইখিনি ইন লাগি যাব, ইন। ইয়াতে কি হব? ৰুট নেম প্লাস ইন, অসমীয়াটো সেইটোই হব, ইন হব। আৰু এই যৌগটো যদি এতিয়া এলকাইন হয় তাৰ কাৰণে লাষ্টত কি যাব? ইয়াৰ প্ৰনাউন্স কেনেকুৱা হব? আইন বুলি প্ৰনাউন্স কৰিম আমি, আইন। ঠিক আছে, আইন বুলি প্ৰনাউন্স হব।
ঠিক আছে, এইখিনি যদি বুজি পাইছা, এতিয়া আমি কিছুমান যৌগৰ কি কৰিম, নামাকৰণ কৰিম। ঠিক আছে, তেনেকুৱা মই প্ৰথম যৌগটো যিটো আমি লিখিছিলো, ঠিক আছে, লিখিছিলো CH4, ঠিক আছে, CH4। এতিয়া আমি এই যৌগটোৰ নামাকৰণ কৰিম। কিদৰে কৰিম, এতিয়া চাবা যে যিকোনো আমাক যদি এনেকুৱা যৌগ এটা দিয়া থাকে, কম্পাউন্ড এটা আমাক যদি দিয়া থাকে, তাৰ নাম লিখোতে সদায় আমি প্ৰথম স্টেপত কি ধ্যান দিবা, এই যৌগটোৰ নাম লিখোতে ফাৰ্ষ্ট স্টেপত আমি ধ্যান দিম যে এই যৌগটোত মুঠ কাৰ্বন পৰমাণু কেইটা আছে। ফাৰ্ষ্ট স্টেপত এইটো নাম্বাৰিং কৰিম। ইয়াত কাৰ্বন পৰমাণু কেইটা আছে, এটা কাৰ্বন পৰমাণু আছে। এতিয়া এটা কাৰ্বনৰ কাৰণে আমি কি লগাও, মিথ লগাও। ঠিক আছে, লিখিলো মই মিথ লিখিলো, ঠিক আছে, মিথ লিখিলো। ওকে, নেক্সট স্টেপত এতিয়া এই যৌগটো কি হয়, এলকেন হয় না এলকিন হয় না এলকাইন হয়। অলপ আগত মই কৈছিলো, মনত কৰা যে এলকেনৰ কাৰণে এনৰ ভ্যালু কিমান আছিল, 1, অৰ্থাৎ যদি এলকেন হোৱাৰ কাৰণে এটাই কাৰ্বন যথেষ্ট, এটা কাৰ্বনৰ দ্বাৰা এলকেন আমি বনাব পাৰো। কিন্তু এলকিন আৰু এলকাইন হবলৈ গলে মিনিমাম আমাক দুটা কাৰ্বন লাগিব। তো এইটো সদায় মনত ৰাখিবা, এটা কাৰ্বন দিয়া থাকিলে চকু মুদি সেইটো এলকেন বুলি ধৰি লোৱা, কাৰণ এটা কাৰ্বনৰ জৰিয়তে এটা কাৰ্বনৰ দ্বাৰা আমি এলকিন বা এলকাইন বনাব নোৱাৰো। মিথ লিখিলো, অবভিয়াসলি যৌগটো কি, তাৰ মানে আমি বুজি পালো এলকেন। এতিয়া এলকেন হলে আমি ৰুট নেমৰ লগত কি লগাই দিম, ANE, ANE, নাম কি হল এতিয়া মিথ যোগ এন, মিথেন। অসমীয়াত হলে সেম লিখিবা, মিথ, তাৰ লগত চাবা আমি কেনেকৈ লিখি দিম, মিথ এন, এই এটো আহি ইয়াতে যুক্তাক্ষৰ, এতিয়া মনত কৰা প্ৰাইমাৰীত পঢ়িছিলা, এ আহি যাব ইয়াতে, মিথেন। যৌগটোৰ নাম কি হৈ গল, মিথেন হৈ গল। ঠিক আছে, বলা এতিয়া আমি আৰু কিছুমান যৌগৰ আমি নামাকৰণ শিকিম, আৰু কিছুমান যৌগৰ আমি এতিয়া নামাকৰণ শিকিম। নেক্সট আৰু কিছুমান যৌগ ইয়াতে মই লিখিছো, এটা কি লিখিছো চাব ধৰা, এইবাৰ C2H6, ইফালে মই এটা লিখিলো C2H4, আৰু এটা মই লিখিলো C2H2 লিখিলো। ঠিক আছে, আৰু মই নেক্সট লিখিলো ইয়াতে ধৰা C3H8, নেক্সট মই লিখিলো C3H6, নেক্সট মই লিখিলো C3H4 লিখিলো এবার। ঠিক আছে, C3H4 লিখিলো। ওকে, বলা আমি এইখিনি যৌগৰ আগতে নাম শিকিলো। এতিয়া চাবা, সেই সেম স্টেপ আমি ফলো কৰিব লাগিব। ফাৰ্ষ্ট স্টেপত এই যৌগটোৰ নাম লিখিব লাগে। নাম লিখোতে প্ৰথমে মই কি কৰিম, ইয়াতে কাৰ্বন পৰমাণু কেইটা আছে সেইটো লিখিম, গুণিম। কাৰ্বন পৰমাণু কেইটা আছে, দুটা আছে। দুটা কার্বন পরমাণুর কারণে আমি রুট নেম কি লাগাম, রুট নেম লাগাম এবার ইথ, রুট নেম কি লাগাম, ইথ লাগাম। অসমীয়াত আমি কি লিখিম, ইথ লিখিম। ঠিক আছে, নেক্সট আমি কি চাম, এই যৌগটো এলকেন হয় না এলকিন হয় না এলকাইন হয়। ঠিক আছে, এইটো মনত রাখার মই এটা সহজ উপায় দিছো। সদায় চাবা, কার্বন কেইটা আছে, দুটা, হাইড্রোজেন কেইটা আছে, 6টা। তার মানে ইয়ার ডাবলতকৈ দুটা বেশি আছে। যদি এনেকুৱা হয় ডাবলতকৈ দুটা বেশি, তেতিয়া এলকেন। জাস্ট ডাবল হলে ইয়াতে কার্বন দুটা, হাইড্রোজেন 4টা আছে, জাস্ট ডাবল হয়। ডাবল হলে এলকিন। আৰু ইয়াতে কার্বন দুটা আছে আৰু হাইড্রোজেন দুটা আছে, হয়। যদি কার্বন আৰু হাইড্রোজেন সমান হৈ যায়, এটোক আমি কি বুলি কম, এলকাইন বুলি কম। তাৰ মানে এইটোত কি আছে, এলকেন আছে। এলকেন হলে লাষ্টত কি লাগি যাব, ANE, ইথেন, ইথ যোগ এন, ইথেন হৈ গল। ঠিক আছে, অসমীয়াতে কি হব, ইথ যোগ এন, এটো আহি যুক্তাক্ষৰ ইয়াতে লগাই দিলে কি হৈ যাব, ইথেন। এটো কি হৈ গল, ইথেন হৈ গল। ঠিক আছে, ইয়াতে এতিয়া এই কার্বন তো দুটাই আছে, তার কারণে আমি কি লাগাম, তার কারণে ইথ লাগাম। এতিয়া কার্বনতকৈ হাইড্রোজেন জাস্ট ডাবল আছে, ডাবল আছে মানে এটো কি হব, এলকিন হব। এলকিন মানে কি হৈ যাব, ENE লাগি যাব, ইথ ইন, তার মানে ইথিন। অর্থাৎ অসমীয়াত নাম লিখিলে কি লিখিম আমি, ইথিন লিখিম। সিমিলারলি এটো কি লিখিবা, কার্বন দুটাই আছে, দুটা থাকিলে আমি সেম ইথ লিখিম। আৰু এতিয়া কার্বন দুটা, হাইড্রোজেনও সমান আছে মানে এলকাইন।
এলকাইন থাকিলে আমি কি লিখিম YNE ইথাইন অর্থাৎ ইথ যোগ আইন ইথাইন ইথাইন লিখিম পাই আছে বুজি ওকে ইথেন ইথিন ইথাইন নেক্সট আহা এবার এতিয়া এইটো যৌগত এতিয়া নাম কি হ'ব কাৰ্বন আছিল 3 হাইড্ৰোজেন আছিল 6 সেইবিলাক মই নাম্বাৰিং কৰি দিছো ধৰা 1 2 3 4 5 6 ওকে এতিয়া কার্বন তিনিটা আছে তিনিটা থাকিলে রুট নেম আমি কি লিখিম মনত কৰা প্রপ এতিয়া কার্বনতকৈ হাইড্ৰোজেন 3 টু যা 6 প্লাস 2 তাৰ মানে ডাবলতকৈ দুটা বেছি আছে তাৰ মানে এলকেন হলে ANE প্রপ যোগ এন প্রপেন অসমত কি লিখিবা প্রপেন লিখিম আমি ঠিক আছে প্রপেন ইয়াতে কার্বন তিনিটাই আছে তার মানে মই কি লিখিম প্রপ লিখিম এটা হাইড্রোজেন জাস্ট ডাবল আছে ডাবল মানে এলকিন হলে এবার কি লাগাম ENE লাগাম ইন প্রপ যোগ ইন প্রোপিন ইয়াতে কি লাগিব প্রোপিন লিখিম ইয়াতেও কি কার্বন তিনিটাই আছে তিনিটা থাকিলে রুট নেম সেম হ'ব প্রপ এতিয়া কার্বন যিমানটা আছে হাইড্ৰোজেন তার ডাবলতকৈ দুটা কম আছে হয় না 3 টু যা কিমান হৈ যায় 3 যদি 2 দি মাল্টিপ্লাই কৰো 6 আছে কিমান 4 তাৰ মানে ইয়াৰ পৰা আৰু 2 মাইনাস কৰিছা 4 হৈছে এটো কোন ফৰ্মুলা আছিল ডাবলতকৈ দুটা কম মনত কৰা CnH2SN -2 এলকাইন আৰু এলকাইন হলে লাষ্টত কি লাগি যাব YNE প্রোপাইন এটোর নাম কি হয়ে যাব প্রোপাইন হয়ে যাব ঠিক আছে এটোর নাম কি হয়ে যাব প্রোপাইন হয়ে যাব ঠিক আছে সো এই কোশ্চেন খিনি ভালদৰে তোমালোকে এটা এটা কৰি কপিত লিখি আকৌ একবাৰ কৰাৰ চেষ্টা কৰিবা নেক্সট মই কিছুমান কোশ্চেন তোমালোকক হোমৱৰ্ক হিচাপে দিছো এই কোশ্চেন কেইটা তোমালোকে প্ৰেক্টিস কৰি কমেন্টত মোক এনসার জনাবা হোমৱৰ্ক হিচাপে তোমালোকে লিখি লোৱা আৰু নেক্সট ভিডিঅত এই কোশ্চেন কেইটা মই কৰাম হোমৱৰ্ক ফার্স্ট কোশ্চেন চাবা এটো কি হ'ব C4H10 second question C4H8 third question C4H6 fifth question C5H12 sixth question আচ্ছা 3 বিশত এটো 4 হ'ব এটো 5 হ'ব C5H10 sixth and last question C5H8 so এই কোশ্চেন কেইটা IUPAC নেম কি হ'ব so কোশ্চেন টো কি write the IUPAC name of the following compounds কোশ্চেন টো মই লিখি দিছো যে write the IUPAC name of the following compounds বা অসমীয়াত লিখিলে কি হ'ব তলত দিয়া জৈৱ যৌগবিলাকৰ অসমীয়াটো লিখি দিছো যে তলত দিয়া জৈৱ যৌগবোৰৰ IUPAC নাম লিখা ঠিক আছে ওকে তো এই যৌগ কেইটাৰ IUPAC নেম তোমালোকে লিখি মোক এনসার কমেন্ট বক্সত দিবা ঠিক আছে সো এইটো ভিডিওত আমি কি কৰিলো ফার্স্ট যেটো বেসিক আছিল IUPAC নমেনক্লেচাৰ IUPAC নামাকৰণৰ সেই কেইটা আমি শিকিলো এতিয়া নেক্সট ক্লাছত আমাৰ আৰু বেছি ইম্পৰ্টেন্ট হ'ব নেক্সট ক্লাছটো কোনোবাই মিস নকৰিবা নেক্সট ক্লাছত শিকিম আমি কি যে এতিয়া আমি কি শিকিলো এলকেন এলকিন আৰু এলকাইনৰ নামাকৰণ শিকিলো নেক্সট ক্লাছত আমি আৰু কিছুমান ইম্পৰ্টেন্ট যৌগৰ নামাকৰণ শিকিম যাক কি বুলি কোৱা হয় ফাংশনাল গ্ৰুপ বা যাক অসমীয়াত ক'ব কাৰ্যকৰী মূলক
কাৰ্যকৰীমূলক এই কাৰ্যকৰীমূলক বিলাকৰ আমি নাম শিকিম কাৰ্যকৰীমূলক মানে কি প্ৰথম কোৱেশ্চনটো হেতু আহিল তো নেক্সট ভিডিওটো বহুতে ইনফৰমেটিভ হ'ব তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট ইউ কান্ট মিস দিস ভিডিওস ওকে সো লাষ্টত এটাই কথা তোমালোকক কম এই ভিডিও বিলাক চাই যদি তোমালোকে কিবা এটা শিকিব পাৰিছা ঠিক আছে সো অলৰেডি তোমালোকে জানাই চাগে যে আমাৰ স্পেশালি এছামিস এই অসমৰ ষ্টুডেন্ট কেটা ফৰ দা ষ্টুডেন্টস অফ আসাম যে আমাৰ যোৱাকালি অলৰেডি আমাৰ যেটা হাফ ইয়াৰলি এক্সাম এটো অলৰেডি আমাৰ শিডিউলটো ৰিলিজ হৈ গৈছে যেটো আমাৰ 19th অফ সেপ্টেম্বৰৰ কাৰণে সেপ্টেম্বৰৰ পৰা স্টাৰ্ট হ'ব ফ্ৰম 19th অফ সেপ্টেম্বৰ টু 30 অফ সেপ্টেম্বৰলৈকে এক্সামটো চলিব ঠিক আছে আৰু এই হাফ ইয়াৰলি এক্সামৰ আগত মই তোমালোকৰ ম্যাথ সায়েন্স ইভেন এডভান্স ম্যাথ কমপ্লিট কৰাম আৰু যদি তোমালোকে ৰেগুলাৰ ভিডিও বিলাক চাব বিচৰা যদি কিবা এটা শিকি আছা তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিও বিলাক শেয়াৰ কৰিবা লগৰ বন্ধু বান্ধৱৰ লগত চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো প্ৰেছ কৰি ৰাখিবা যাতে ভিডিও চেনেলত আপলোড হোৱাৰ লগে লগে তোমালোকে নটিফিকেশনটো পাই যোৱা আৰু ভিডিওটো চাই তোমালোকৰ কনসেপ্ট যেটো কনসেপ্ট কেতিয়াও ক্লাছত ক্লিয়াৰ নহয় ইমান ডিটেইলছত কোনো ক্লাছত নিহিকায় সৰকাৰি স্কুলতো নিহিকায় ইভেন প্ৰাইভেট স্কুলতো শিকোৱা নহয় এই বস্তুবিলাক আৰু সেই বস্তুবিলাক তোমালোকক মই শিকাই থাকিম সো stay tuned for the next class thank you happy study